মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংলিছ লেসন 13 দ্য অনেষ্ট উডকাটাৰ পাৰ্ট 2ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আৰু এক্টিভিটিবিলাক সমাধান কৰিবলৈ গৈ আছোঁ। তো তোমালোকে যদি আসাম জাতীয় বিদ্যালয়ৰ যিকোনো পাঠৰ প্ৰশ্ন উত্তৰ বা এক্টিভিটি বা গ্ৰামাৰৰ বিষয়ে জানিব বিচৰা তেনেহলে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। তো বলা আমি ভিডিওটো আৰম্ভ কৰিছো। 1 নম্বৰ কোৱেশ্চনটো কৈছে answer the following question in complete sentence। তলত দিয়া প্ৰশ্নবোৰৰ এটা সম্পূৰ্ণ বাক্যত উত্তৰ লিখিবা। এই নম্বৰ কোৱেশ্চনটো কৈছে how was the woodcutter? কাঠৰীয়াজন কেনেকুৱা আছিল? ইয়াৰ এনসাৰটো হ'ব the woodcutter was sincere in his work and very honest। অৰ্থাৎ কাঠৰীয়াজন বহুত গম্ভীৰ আছিল আৰু তেওঁৰ কামত তেওঁ সৎ আছিল। বি নম্বৰ কোৱেশ্চনটো কৈছে what did he bring from the forest? তেওঁ জংগলৰ পৰা কি আনিছিল? ইয়াৰ এনসাৰটো হ'ব he brought the wood from the forest। তেওঁ জংগলৰ পৰা কাঠ আনিছিল। চি নম্বৰ কোৱেশ্চনটো কৈছে what happened to his axe? তেওঁৰ কুঠাৰখনৰ কি হৈছিল? ইয়াৰ এনসাৰটো হ'ব one day while cutting a tree near a river, his wooden axe slipped out of his hand and fell into the river। অৰ্থাৎ এদিনাখন যেতিয়া কাঠৰীয়াজনে এটা নদীৰ ওচৰত এটা গছ কাটি আছিল, তেওঁৰ কাঠৰ কুঠাৰখন তেওঁৰ হাতৰ পৰা নদীটোত বাগৰি পৰিছিল। ডি নম্বৰ কুৱেশ্চনটো কৈছে who appeared before him suddenly? তেওঁৰ সন্মুখত হঠাৎকৈ কোনে উঠি আহিছিল? ইয়াৰ এনসাৰটো হ'ব suddenly a water fairy appeared before him। হঠাতে এজন জলপৰীয়ে তেওঁৰ সন্মুখত উঠি আহিছিল। ই নম্বৰ কুৱেশ্চনটো কৈছে what did the water fairy give him as a reward? জলপৰীজনীয়ে তেওঁক পুৰস্কাৰ হিচাপে কি দিছিল? ইয়াৰ এনসাৰটো হ'ব the water fairy gave him the golden axe and the silver axe as a reward for his honesty। যে জলপৰীজনে তেওঁক পুৰস্কাৰ হিচাপে এখন সোণৰ কুঠাৰ আৰু এখন ৰূপৰ কুঠাৰ পুৰস্কাৰ হিচাপে দিছিল। 2 নম্বৰ কুৱেশ্চনটো কৈছে how did the woodcutter find his own axe? কাঠৰীয়াজনে তেওঁৰ আগৰ কুঠাৰখন কেনেকৈ বিচাৰি পাইছিল? ইয়াৰ এনসাৰটো হ'ব the woodcutter was honest। He refused to take the golden and silver axe from the fairy as they were not his। At this the fairy was happy and she gave his own axe along with the 2 others। অৰ্থাৎ কাঠৰীয়াজনে সৎ আছিল আৰু তেৱে এই সোণৰ কুঠাৰ আৰু ৰূপৰ কুঠাৰটো নিবলৈ অমান্তি হৈছিল কাৰণ এই সোণৰ কুঠাৰ আৰু ৰূপৰ কুঠাৰখন তেওঁৰ নাছিল। তেওঁৰ সততা চাই এই জলপৰীজনে সুখী হৈছিল আৰু তেওঁক তেওঁৰ পুৰণি কুঠাৰখনৰ লগত এই সোণৰ কুঠাৰ আৰু ৰূপৰ কুঠাৰখন পুৰস্কাৰ হিচাপে দিছিল। এতিয়া আমি 3 নম্বৰ কুৱেশ্চনটো লৈকে আহিছো। 3 নম্বৰত কৈছে write whether the following statements are true or false। তলত দিয়া বাক্যবোৰ সঁচা হয় নে মিছা হয় লিখিবা। এই নম্বৰটো কৈছে the woodcutter sold the woods to a merchant। কাঠৰীয়াজনে তেওঁৰ কাঠবোৰ এজন ব্যৱসায়ী তাত বিক্ৰী কৰিছিল। ইয়াৰ আনসাৰটো হ'ব true। বি নম্বৰ কুৱেশ্চনটো কৈছে the water fairy was a beautiful girl। জলপৰীজনী এজনী ধুনীয়া ছোৱালী আছিল। ইয়াৰ আনসাৰটো হ'ব true। চি নম্বৰ কুৱেশ্চনটো কৈছে at first the water fairy gave the woodcutter the silver axe। যে প্ৰথমত জলপৰীজনীয়ে তেওঁক ৰূপৰ কুঠাৰখন দিছিল। ইয়াৰ আনসাৰটো হ'ব false। ডি নম্বৰ কুৱেশ্চনটো কৈছে the water fairy did not give the woodcutter
হিজ অ'ন এক্স জলপৰীজনীয়ে তেওঁক তেওঁৰ আগৰ কোঠাৰখন দিয়া নাছিল। ইয়াৰ এনচাৰটো হ'ব ফলছ। ই নম্বৰ কুৱেশ্যনটো কৈছে গ্ৰেড ইজ এ ভাইচ, অৰ্থাৎ লোভ কৰা এটা কুসংস্কাৰ, আৰু ইয়াৰ এনচাৰটো হ'ব ট্ৰু। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো অলপ দীঘল হোৱাৰ কাৰণে মই আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। তোমালোকে ছাইডত এটা ভিডিঅ'ৰ থাম্বনেইল দেখিবলৈ পাই আছা। তো ইয়াত ক্লিক কৰি এই পাৰ্টৰ এক্টিভিটি বা গ্ৰামাৰবিলাক সমাধান কৰি আহিব পাৰা। ধন্যবাদ।